মই তৰা চৌধুৰী। পেছাত মই এগৰাকী লেখিকা। আজি লিখিবলৈ লোৱা কাহিনীটো মোৰ বাবে বিশেষ, কাৰণ আজি মই লিখিম মোৰ প্ৰিয় বন্ধু আৰু প্ৰিয় বান্ধৱীৰ প্ৰেম কাহিনী, ৰাহুল আৰু দীপামণিৰ প্ৰেম কাহিনী। দীপা, দীপা, ক'ত আছ? তোৰ কাৰণে এখন চিঠি আনিছো। চিঠি? গৈছো। ল। পিছে ক'ত পালি এইখন? ৰাহুলে তোক দিবলৈ দিছে এইখন। তোৰ ফোনটো বোলে চুইচ অফ পাই আছিল। আৰু কি কৈছে জান? তহঁতে লগ কৰা ঠাইখনলৈ গধূলি যাব দিছে। আৰু কিবা কৈছে নেকি সি? নাই কোৱা। ঐ, কি লিখিছে পঢ়চোন। নাই, এতিয়া নহয়, পিছত পঢ়িম অকলে। নুশুনিহে পাৰিছো। তই অকলে পঢ়ি থাক সেইখন, মই যাওঁ। ঐ চা, আচল কথাটো তোক সুধিবই পাহৰিছিলো। তহঁতৰ কিবা বজাৰ সমাৰ কৰিব লগা আছিল নেকি? মানে দেউতাই আজি টাউনৰ ফালে যাব এপাক, সেয়ে তোক সুধিবলৈ দিলে দেউতাই। তেনেকেতো আনিবলগীয়া নাই, কিন্তু আইতাই দৰৱ কেইটামান নোহোৱা হৈছে। সেইকেইটাই নহ'লে আনিব দিবি খুৰাক। মইতো নামকেইটা হোৱাটছএপত দি দিম। ঠিক আছে। ঐ, পইচাটো? পইচাৰ কথা চিন্তা কৰিব নালাগে তই। তৰা আহিছিল নেকি অ' দীপা? আইতা। ঐ ৰচোন, তোৰ হাতত সেইখন কি? কাগজ আইতা। কিহৰ কাগজ সেইখন? মানে তৰাই এটা কাহিনী লিখিছিল, তাকে মোক পঢ়ি চাবলৈ দিছিল। তোৰ মা দেউতা নোহোৱা হোৱাৰ পিছৰে পৰা তোক মই তুলি তালি ডাঙৰ দীঘল কৰিছো। গতিকে তোৰ মুখখন চালে মই গম পাওঁ তই সঁচা কৈছ নে মিছা। আইতা। ল'ৰাটোৰ নাম কি? ৰাহুল। আইতা, ৰাহুল বহুত ভাল ল'ৰা হয়। আমি দেখি থকা পৃথিৱীখনত বহুত নানা ৰঙীন মানুহ আছে। গতিকে এই ৰং টকা পইচাৰ মাজত যাতে তই তোৰ জীৱনটো শেষ কৰি নেপেলাও। মোৰ ক'বলগীয়া কথাখিনি ক'লো, বাকী তোৰ সিদ্ধান্ত। কৰবলৈ যোৱা কথা আছিল নহয়, যা আকৌ, নহ'লে সি তোলৈ ৰৈ আমনি পাব নহয়। আইতা। ঐ দীপা, আহিলি? কেতিয়াবাই আহিলো, তোৰহে সময় নোজোৰে। ক্লাইণ্ট এজন আহিছিলোঁ বিয়াৰ প্ৰগ্ৰেম এটাৰ বাবে। ফটোগ্ৰাফাৰ এটাক ভাল পাইছ যেতিয়া এইখিনি কষ্ট হ'বই দেচোন। কিয় মাতিছিলি ক? কিয় মাতিছিলি ক? কিয় এনে মাতিব নোৱাৰি নেকি? নে আমি জেনেৰেলৰ কাৰণে আমাৰ চিটটো নোহোৱাই কৰি থৈছ? ঐ ল'ৰা, সকলো কথাতে ধেমালি কৰি নাথাকিবি। কিমান এনেদৰে নৈৰ পাৰত গছৰ তলত লগ ধৰি থাকিম। তাৰমানে তোৰ বিয়া হোৱাৰ মন? কেৱল বিয়া হোৱাই নহয়, তোৰ লগত গোটেই জীৱন একেলগে কটোৱাৰ মন মোৰ। তই দেখোন জানই, আমাক এনেদৰে দেখিলে দুয়োখন গাঁৱৰ বেছিভাগ মানুহে সহ্য কৰিব নোৱাৰে। মোৰ কেতিয়াবা ভয় হয় জান। ভয়? কিহৰ ভয়? তোক হেৰুৱাৰ। ঐ পাগলী, মই কিবা বস্তু নেকি হা হেৰাই যে যাম? বস্তু হোৱা হ'লে ভালে আছিল, লগত লৈ ফুৰিব পাৰিলোহেঁতেন। ৱাহ, ক'ত শিকিলো ইমান কথা ক'বলৈ? ঐ, তোৰ কাৰণে এটা বস্তু আনিছো। বস্তু আনিছ? ধেমালি কৰিবলৈ ঠাই বিচাৰি নাপালি? এইটো ল। ৱাহ, বঢ়িয়া লাগিছে ঐ, একেবাৰে তোৰ নিচিনা। পিন্ধিবিচোন এইটো, তেতিয়া তোকো ধুনীয়া লাগিব। নাই, এতিয়া নহয়,
আমাৰ জীৱনৰ কোনোবা এটা বিশেষ দিনত পিন্ধিম এইটো হ'বনে? পম্পী আৰে তোক অইন ছোৱালী ফোন কৰে আৰে ক্লাইণ্ট হয় সেইজনী। ৰহ আজি সিজনীক মজা দি আছো। ঐ ছোৱালী, মোৰ মানুহজনক প্ৰেমাৰ জালত পেলাইছ হা। আজিৰ পৰা যদি মোৰ মানুহটো ফোন কৰি থাক নহয়, তোৰ চুলে উঘালি আনি। হেল্ল', কোন হয় আপুনি আৰু মোক এইবাৰ কি কৈ আছে? বিয়াৰ কেইকপিমান ফটো দিব লগা আছে ৰাহুলে, তেখেতক ফোনটো দিব পাৰিবনে? পম্পী, কোৱা। ঠিক আছে, তোমাক মই ফটোখিনি আজি গধূলি দি দিম। অ'কে। আৰে ঐ দীপা, ঐ শুনচোন, ঐ ৰ না। নাই নাই, আজি তই মোবাইল নাপাওঁ। তহঁতৰে ভাল দে। পিছে তহঁতে যে এনেকৈ চিঠিবোৰ দি থাক, মোবাইলত ৰিচাৰ্জডালনো কিয় ভৰাও? ময়ো তাক সেয়াই কওঁ, ভাল লাগে বোলে তাৰ চিঠি লিখি। আগতে কোনোবা আছিল চাগে চিঠি দিবলৈ। ঐ তোৰ চাকৰিটোৰ কি হ'ল পিছে? চাকৰিটোহে নাথাকিব যেন লাগিছে মোৰ। মোক এটা ধুনীয়া ষ্টৰি লাগে, যিটো চব মানুহে পঢ়ি ভাল পায়, তেতিয়াহে মোৰ চাকৰিটো থাকিব। তই জান নেকি কিবা তেনেকুৱা ষ্টৰি? তই এটা কাম কৰিব পাৰ। কাম? কি কাম? তই আমাৰ লাভ ষ্টৰিটোকে লিখ। ইহ, কথা ক'বলৈ আহিছে। কোনেনো পঢ়িব তহঁতৰ লাভ ষ্টৰি? ঐ শুনচোন, ৰাহুলে মোক কিবা এটা ছাৰপ্ৰাইজ দিম বুলি কৈছে। ঐ, কেনেবাকৈ সি তোক একেবাৰে নিজৰ কৰি লোৱাৰ কথা ভবা নাইতো? ঐ, কি হ'ল? বল এতিয়া ঘৰলৈ যাওঁ। দীপামণি ঐ বলিছে পিৰিতিৰ ঐ কেনেবা কৰিছে গা। লিপ ধুনিয়া দীপামণি দীপামাই বেলি লহিয়াই চিকিমিকি সন্ধিয়াতে আহিবা ওলাই, চিকিমিকি সন্ধিয়াতে আহিবা ওলাই। যামে মই পদূলিৰে সুহুৰি বজাই, সুহুৰি বজাই খিৰিকী মুখতে তুমি ৰবা জুমি চাই, খিৰিকী মুখতে তুমি ৰবা জুমি চাই। বনগীতে থাকি না যাব হুহুরিয়াই আমাজ খুনাই বহুতে জানানে মোক তোমালৈ জোকাই, বহুতে জানানে মোক তোমালৈ জোকাই।
তোমাকে সদায় সুর হৈ বাজিলা বুকুতে গুনে গুনাই কলিজা কপাল রুন ধুন সপোনৰে জুনুকা বজাই ৰাখিছো কিদৰে মই মনকে বুজাই কলে জানো পাবা বুজি কোৱাচোন সঁচাই দীপলিপ ধুনীয়া দীপামণি দীপামাই বেলি লহিয়াই বেলি লহিয়াই চিকিমিকি সন্ধিয়াতে আহিবা ওলাই চিকিমিকি সন্ধিয়াতে আহিবা ওলাই যামে মই পদূলিৰে সুহুৰি বজাই সুহুৰি বজাই খিৰিকী মুখতে তুমি ৰবা জুমি চাই খিৰিকী মুখতে তুমি ৰবা জুমি চাই খিৰিকী মুখতে তুমি ৰবা জুমি চাই আইতা ৰাহুল ৰাহুল চানা আইতা মোক এৰি গুচি গ'ল আইতা অবিহনে মই এতিয়া অকলে কেনেকৈ থাকিম মই আছোঁ নহয় তোৰ লগত তই চিন্তা নকৰিবি দীপা মই এটা সিদ্ধান্ত লৈছোঁ আৰু এনেদৰে এদিন আইতাকেও দীপামণিক এৰি গুচি গ'ল আৰু তাৰ পাছতে ৰাহুলে দীপামণিক চিৰ জীৱনৰ কাৰণে নিজৰ কৰি লোৱাৰ সিদ্ধান্ত ল'লে এইজনী ৰাহুলৰ কইনাজনী নহয়নে? অ' খুৰীহঁত আহক আহক ভিতৰলৈ আহক বোৱাৰী ভিতৰলৈ নাযাওঁ দিয়া বাহিৰতে চাহ দুখন আনা অঁ হ'ব আনিছোঁ এই বোৱাৰীজনীৰ মুখখন বৰ ধুনীয়া নহয়। এই ধুনীয়াবোৰৰ স্বভাৱবোৰেইতো ধুনীয়া এই তুমি বেয়া নাপাবা দেই বোৱাৰী তুমি তেনেকুৱা নহ'বও পাৰা মানে আজিকালি ছোৱালীবোৰ প্ৰায়ভাগেই তেনেকুৱা আৰু এটা কথা কওঁ শুনা বোৱাৰী ৰাহুলক অলপ চকু কাণ দিবা আজিকালিৰ ল'ৰা কোনে জানে কেইদিনমান পিছত কি জানিবা তোমাক এৰি ঘৰত নতুন কইনা এজনী আনে খুৰী ৱাই কেনেকৈ উঠিছে চা এতিয়া আমাৰ অলপ গাঁৱলৈ আহিছা অলপ ভালদৰে থাকিবা এতিয়া আমাৰ গাঁৱলৈ আহিছা যেতিয়া অলপ ভালদৰে থাকিবা বোৱাৰী ব'ল যাওঁ ব'ল আমি কি হ'ল অ' দীপা একেবাৰে মুখখন ফুলাই আহিলি যে ৰাহুল তইতো মোক কেতিয়াও পাহৰি নাযাওঁ ন আৰে তই এইবোৰ কি কৈ আছ মই একো দুখ পাহৰি যাম মই বহুত বেয়া নেকি অ' ৰাহুল পইচা মোৰ দৃষ্টিত তই কেতিয়াও বেয়া নহয় আৰু এই গোটেই দুনিয়াও যদি তোৰ বিপৰীতে থিয় হয় তেতিয়া মই অকলে তোৰ হৈ থিয় দিম বহুত ভাল পাওঁ ন মোক মাতকৈ অলপ কম কিন্তু এতিয়া মাও নাই যেতিয়া সেইখিনিও তইয়ে ল'বি দে
মইনা আকৌ ৰাতি হ'ব মইনা আমাৰ মৰমবোৰ সলনি নহ'ব মইনা এদিন দুদিন কৰি মইনা বছৰে হ'ব মইনা আমাৰ মৰমবোৰ পুৰণি নহ'ব আজি লাষ্ট টাৰ্ণিং অতি সোনকালে পইচা দিব নোৱাৰ বেলেগ ব্যৱস্থা ল'ম ঘূৰি দিন মইনা আকৌ ৰাতি হ'ব মইনা আমাৰ মৰমবোৰ সলনি নহ'ব মইনা এদিন দুদিন কৰি মইনা বছৰে হ'ব মইনা আমাৰ মৰমবোৰ পুৰণি নহ'ব আজি মোৰ মনটো বিৰাট ভাল লাগিছে জান কিয় বা কিয় তাৰমানে আজি তই কি নাজান জানো আজি তোৰ বাৰ্থডে হয়নে নহয় ঐ দীপা ঐ শুনচোন ঐ আৰে শুন না আজিৰ পৰা এবছৰ আগতে আমি এক যুগ্ম জীৱনৰ পাতনি মেলিছিলোঁ আৰু সুখে দুখে সদায় একেলগে থাকিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ অৰ্থাৎ আজি আমাৰ বিবাহ বাৰ্ষিকী মই শুদ্ধ কৈছোনে তাৰমানে তই পাহৰি যোৱা নাই ঐ আজি আমি দুয়ো ফুৰিবলৈ যাম ব'ল মই এটা ধুনীয়া ঠাই বিচাৰি থৈছোঁ যাবিনে তই ধেৰ কৰিজনী কিয় নাযাম আকৌ আজি মোৰো কোনো কাম নাই গতিকে দুয়ো ভালদৰে গৈ অকণমান ফুৰি আহিম হেল্ল' দাদা মই দৰথিয়ে ক'লোঁ কাইলৈ যে ফটোশ্বুটটো কৰাৰ কথা আছিল সেইটো আজিয়ে কৰিব লাগিছিল আপুনি পাৰিবনে নাই নহয় মানে মোৰ আজি এটা কাম আছে দাদা প্লিজ আজি ফটোশ্বুটটো নহ'লে মই বৰ বিপদত পৰিম আপুনি ফটোশ্বুটটো কৰি সোনকালে গুচি যাব পাৰিব দাদা আহিব কিন্তু হা মই ৰৈ থাকিম হেল্ল' কোনে ফোন কৰিছিল ছোৱালী এজনী তাইৰ বোলে ফটোশ্বুটটো আজিয়ে কৰিব লাগে নহ'লে তাই বৰ বিপদত পৰিব মই যাব লাগিব দীপা নোৱাৰ তই যাব নাই মই যাব লাগিব আজি আমাৰ বিবাহ বাৰ্ষিকী ৰাহুল আজি আমি ফুৰিবলৈ যোৱা কথা আছিল আৰু সেই ছোৱালীজনীয়ে ফোন কৰিলে বোলে তই গুচি যাবি নেকি আৰু তাইৰ ফটোশ্বুট কালিহে আছিল দীপা কথাবিলাক বুজিবলৈ চেষ্টা কৰ তাই বিপদত পৰাৰ বাবেহে আৰু চা আমি ফুৰিবলৈহে যাম মই তাৰ পৰা অহাৰ পিছত আমি ফুৰিব যাব পাৰিম তই চিন্তা নকৰিবি মই সোনকালে ঘূৰি আহিম
আচ্ছা তই এতিয়া ভাত কেইটামান বাঢ়ি দে মই গাটো ধুই আহোঁ। দীপা ঐ দীপা কি হ'ল কিয় মাতিছ ঐ মোৰ চাৰ্টবিলাক কি হ'ল ধুই দিলোঁ কি তই পগলা হৈছ নেকি ছোৱালী এজনে তাত ৰৈ আছে এই সকলোবোৰ জানিও তই অলপতো মেটছৰ মানুহৰ নিচিনা বিহেভ কৰ হেই তই কৈছিলি নহয় এই চোলাটো আমাৰ জীৱনৰ বিশেষ দিন এটাত পিন্ধিম বুলি গতিকে আজিৰ আমাৰ এই বিশেষ দিনটোতে এইটো পিন্ধ ৰাহুল হেলমেটটো মই তোক খঙত কিবা কিবি ক'লোঁ দীপা তই বেয়া নাপাবি আচ্ছা মই এতিয়া আহিছোঁ দে তই ওলাই থাকিবি মই তোক আহিয়ে লৈ যাম হেল্ল' 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 ভণ্টি ৰাহুল আছে নেকি কাষত অঁ আছে আছে তাক ফোনটো দিয়াচোন প্লিজ ঠিক আছে দি আছোঁ হেল্ল' হেল্ল' ৰাহুল দীপা ৰাহুল দীপা 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 তোৰ একো নহয় দীপা মই আছোঁ তোৰ লগত একো হ'বলৈ নিদিওঁ তোৰ দীপা ৰাহুল এইটো জনমত আৰু মই তোৰ লগত থাকিব নোৱাৰিলোঁ হেই তই মোক কথা দিব পাৰিবিনে অহা জনমত আকৌ আমি একেলগ হ'ম বুলি প্ৰমিছ প্ৰমিছ দীপা ঐ দীপা ঐ তই মোৰ জীৱনলৈ সেইদিনা আহিছিলি আৰু আজি আঁতৰি গলি নে ঐ তই তই এবাৰ ভাবি নাচালি তোৰ অবিহনে মই কেনেকৈ যাই থাকিম তোৰ অকণো বেয়া নালাগিল মোক এনেদৰে অকলে এৰি যাবলৈ বৰ কষ্ট হ'ব মোৰ বৰ কষ্ট হ'ব তই ঘূৰি আহা না আকৌ মোৰ জীৱনলৈ ঐ মই
মই অকলে জীয়াই থাকিব নোৱাৰো দীপা নোৱাৰো মই থাকিম অকলে অকলে থাকিম অকলে অকলে পাৰিম জীৱন খজাবলে ভুলতো কেৱল বিয়া হোৱাই নহয় তোৰ লগত গোটেই জীৱন একেলগে কটোৱাৰ মন মোৰ নামাৰিবা মিঠা হাঁহি নেলাগে তোমাৰ মৰমকে নেলাগে তোমাৰ প্ৰেৰণাকে থাকিম অকলে অকলে পিন্ধিবিচোন এইটো তেতিয়া তোকো ধুনীয়া লাগিব অকলে পাৰিম জীৱন সজাবলে ঐ তই মোৰ ঘৰখন এৰি গুচি গলি নহয় যা গৈ যা কিন্তু এটা কথা মনত ৰাখিবি তোক মোৰ এই হৃদয়ৰ পৰা কেতিয়াও যাবলৈ নিদিওঁ তই তই সদায় মোৰ এই হৃদয়ত জীয়াই থাকিবি মোৰ মৰমৰ দীপামণি হৈ Ladies and gentlemen, कहते हैं अगर किसी चीज को दिल से चाहो तो पूरी कायनात उसे तुमसे मिलाने की कोशिश में लग सकते हैं ৰাহুল ভাবি ল এয়া আমাৰ ভাগ্যতে লিখা আছিল মই বিচাৰোঁ বাকী থকা সময়খিনি তই আগুৱাই যা মই আছোঁ তোৰ লগত তই যেতিয়াই মোক অনুভৱ কৰিবি তেতিয়াই মোক তোৰ ওচৰত পাবি তই সদায় থাকিবি দেই মোৰ লগত মোৰ স্মৃতি হৈ না না